শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত বুধবাৰে এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ সকলো ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য বিক্ৰেতাসকলৰ সৈতে ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত উক্ত সভাখনি অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, মহকুমা কৃষি বিষয়া জাকিৰ হুছেইন, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, জিলা মিডিয়া বিশেষজ্ঞ বিতুপন শইকীয়া আৰু ধৰ্মেন্দ্ৰ নাথৰ উপস্থিতিত সাৰ বিক্ৰেতাসকলক অবৈধ কীটনাশক কৃষকসকলক বিক্ৰী নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়া হয়। ইয়াৰ লগে লগে সাৰ বিক্ৰেতাসকলক প্ৰশিক্ষণো দিয়া হয়। উক্ত প্ৰশিক্ষণ অনুষ্ঠানতে জিলাখনৰ সাৰ বিক্ৰেতাসকলক কীটনাশক বিক্ৰীৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি শোণিতপুৰ জিলাৰ কৃষি বিভাগৰ ফালৰ পৰা ডিলাৰ্ছ মিট এখন কৰা হৈছিলে ঢেকিয়াজুলিত। আপোনালোকে গম পাইছে যে আমাৰ ইয়াত বহুতো বেণ্ড পেষ্টিচাইড, স্পেচিয়েলি আপোনাৰ এচিডামেপ্ৰিড বাগানবিলাকত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলে। সেইকাৰণে কৃষি বিভাগৰ ফালৰ পৰা আমি এই সভাখন অনুষ্ঠিত কৰিলোঁ আৰু সকলো ডিলাৰক, আমি ফাৰ্টিলাইজাৰ ডিলাৰ আৰু পেষ্টিচাইড ডিলাৰক বুজাই দিয়া হ'ল যে বেণ্ড পেষ্টিচাইড কোনো পধ্যে ইয়াত বিক্ৰী কৰিব নোৱাৰে আৰু ষ্টক বুক বা কেছ ৰেজিষ্টাৰ সব মেইনটেইন কৰিব লাগিব। আমি মাজে মাজে আহি পৰিদৰ্শন কৰিম আৰু তেখেতসকলৰ যিখিনি নিয়ম মানি চলিব লাগিব সেইখিনি মানি চলিব লাগিব, গোটেইখিনি অৱগত কৰা হ'ল। সেইকাৰণে আজি আমি সভাখন অনুষ্ঠিত কৰা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।